মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অধ্যায় 6 জীৱন প্ৰক্ৰিয়া লাইফ প্ৰচেছ ইয়াৰ পৰা গোটেইকেইটা কুৱেশ্যন সমাধান কৰি দিম মই ইমৰান হুছেইন মই ইমৰান বিএইচচিয়ে মই ছায়েন্স টিচাৰ হয় একফালৰ পৰা তোমালোকৰ কুৱেশ্যনবিলাক সমাধান কৰি দিম ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা যিকোনো ধৰণৰ MCQ ইয়াত সলিউশ্যন পাবা MCQ প্ৰথমে তোমালোকৰ লগতে MCQ আলোচনা কৰিম গতিকে তোমালোকে জাষ্ট এটা অনুৰোধ তোমালোকে ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমে MCQ কুৱেশ্যন কেইটা আলোচনা কৰিলেও তাৰ পিছত ইয়াৰ পাঠ ভিত্তিক প্ৰশ্নবিলাক আলোচনা কৰিম আৰু ইয়াৰ পৰা 100% কমন থাকিব যেহেতু মই এজন টেট টিচাৰ হয় মই সায়েন্সৰ টিচাৰ গতিকে তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা ইয়াত পোন প্ৰথমে কুৱেশ্যনটো কৈছে কি কুৱেশ্যন দিয়া আছে চাই লোৱা কুৱেশ্যনটো এনে ধৰণৰ তলত দিয়া এক নম্বৰ কুৱেশ্যন তলত দিয়া প্ৰক্ৰিয়াই জীৱৰ শৰীৰৰ বাহিৰৰ পৰা শৰীৰৰ ভিতৰলৈ শক্তি উৎসৰ স্থানান্তৰ সূচায় এইটো ক'ব লাগিব পৰিপুষ্টি তাৰ পিছৰ নেক্সট কুৱেশ্যনটো আলোচনা কৰিম নেক্সট কুৱেশ্যনটো এনেকুৱা ধৰণৰ যে জীৱৰ শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰি তাক কোষীয় প্ৰয়োজনৰ বাবে খাদ্যৰ উৎসৰ বিশ্লেষণ প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা প্ৰক্ৰিয়াটো হ'ল এনেকুৱা ডাইৰেক্ট MCQ কুৱেশ্যন আহিব গতিকে এইটোৰ আমি আনসাৰ কম শ্বসন তাৰ নেক্সট কুৱেশ্যন 3 নম্বৰ কুৱেশ্যনটো এনেকুৱা ধৰণৰ যে জীৱৰ শৰীৰৰ এঠাইৰ পৰা আন ঠাইলৈ অক্সিজেন আৰু খাদ্য দ্ৰব্য স্থানান্তৰ হোৱা বা স্থানান্তৰ কৰা প্ৰক্ৰিয়াটো হ'ল পৰিবহন ঠিক আছে পৰিবহন যে জীৱৰ শৰীৰৰ পৰা হানিকাৰক বৰ্জনীয় পদাৰ্থ আঁতৰ কৰা প্ৰক্ৰিয়া হ'ল আমি এইটো কম ৰেচন ক্ষতিকাৰক দ্ৰব্য বাহিৰলৈ ওলাই দিয়া প্ৰক্ৰিয়াটোই হ'ল ৰেচন যি প্ৰক্ৰিয়াৰ দ্বাৰা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাক সালোকসংশ্লেষণ বোলে তাৰ পিছত আৰু এটা দিছে যে অবাধ শাসনত সম্পূৰ্ণ হয় এটোৰ এনসারটো হ'ব অবাধ শাসনৰ সম্পূৰ্ণ হয় সাইটোপ্লাজম অবাধ শাসন সম্পূৰ্ণ হয় ক'ত সাইটোপ্লাজমত ঠিক আছে চৰ্বি তাৰ পিছত দিছে চৰ্বিৰ অণু ইমালচিফিকেশন সংগঠিত কৰে চৰ্বিৰ অণুৰ ইমালচিফিকেশন সংগঠিত কৰে পিত্ত লৱণে গতিকে ইংলিছ টাৰ্মটো প্ৰনাউন্সিয়েশন কৰাটো সুবিধা হয় গতিকে অসমীয়াত দিছে জাস্ট ভাবে যে এইটো হ'ব পিত্ত লৱণে তাৰ পিছত দিছে কি যে তলৰ কোন দুটা ৰূপত উদ্ভিদে মাটিৰ পৰা নাইট্ৰজেন শোষণ কৰে আমি কম নাইট্ৰজেন আৰু নাইট্ৰাইট বা নাইট্ৰেট আৰু নাইট্ৰাইট ঠিক আছে নাইট্ৰেট আৰু নাইট্ৰাইট এই দুটা ভালকে পঢ়িম তাৰ পিছত দিছে তলৰ কোনবিধ জীৱে দেহৰ বাহিৰত খাদ্যৰ বিশ্লেষণ কৰি তাৰ পিছত তাক শোষণ কৰে এইটো কম আমালোকে মাখি এইটো আমি মাখি বুলি কম তাৰ পিছত তলৰ কোনবিধ জীৱই আন উদ্ভিদৰ বা প্ৰাণীক নমৰাকৈ সিহঁতৰ পৰা পুষ্টি আহৰণ কৰে এইটো হ'ব আকাশীলতা মুখগহ্বৰ আমাৰ মুখগহ্বৰত থকা গ্ৰন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধ হ'ল ইয়াৰ পৰা আমি ক'লে কি কম লালটি এমাইলেজ ঠিক আছে 12 নম্বৰ কুৱেশ্যনলৈ এতিয়া আহিম 12 নম্বৰ কুৱেশ্যনত কি কৈছে 12 নম্বৰ কুৱেশ্যনত কৈছে যে পাকস্থলী গ্ৰন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধ কি বুলি কম পেপচিন খুব ইম্পৰ্টেন্ট এইবিলাক কুৱেশ্যন ডাইৰেক্ট কমন পৰি যায় MCQ তাৰ পিছত দিছে 13 নম্বৰ কুৱেশ্যন তলৰ কোনবিধ গ্ৰন্থিয়ে আমাৰ শৰীৰৰ হাইড্ৰক্লৰিক এচিড নিঃসৰণ কৰাৰ লগত জড়িত এইটো আমি সকলোৱে জানো পাকস্থলী গ্ৰন্থিৰ পৰা পিত্ত ৰস নিঃসৰণ কৰে অৰ্থাৎ হাইড্ৰক্লৰিক এচিড নিঃসৰণ কৰে তলৰ কোনবিধ পাচক ৰসে ক্ষুদ্ৰান্ত খাদ্য দ্ৰব্যক
ক্ষারকীয় গুণ বিশিষ্ট করে এইটো আমি কম পিত্তৰস তাৰপিছত কৈছে তলৰ কোনবিধ পাচক ৰসে ক্ষুদ্ৰান্তৰৰ চৰ্বি ডাঙৰ ডাঙৰ পিণ্ডবোৰক সৰু সৰু পিণ্ডলৈ ভাঙি দিয়ে এইটো আমি কম পিত্তৰস এইটো পিত্তৰস এতিয়া পাঠ ভিত্তিক ক্ৰিয়াকলাপৰ প্ৰশ্নোত্তৰ মানুহে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়া আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয় কি কাৰণে এইবিলাক চাব লাগিব ঠিক আছে এতিয়া তুমি ইয়াৰ এনসাৰটো দিব লাগিব বহুকোষী জীৱে যেনে মানুহকে ধৰি সকলো প্ৰাণীৰ দেহৰ সকলোবোৰ কোষৰ পাৰিপাৰ্শ্বিক পৰিৱেশৰ লগত সৰাসৰি বা সৰাসৰি সম্পৰ্ক নাই মানে ডাইৰেক্টলি ৰিলেশ্যন নাই অতএব বা অৰ্থাৎ শৰীৰৰ প্ৰতিটো কোষে পৰিৱেশৰ পৰা ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা অক্সিজেন নাপায় গতিকে অক্সিজেন পোৱাৰ বাবে বহুকোষী জীৱৰ বিশেষ কলা অংগ আৰু অংগতন্ত্ৰৰ দৰকাৰ ইয়াৰ বাবে বহুকোষী জীৱৰ দেহৰ বেলেগ বেলেগ শ্বসন তন্ত্ৰ এটা গঠিত হৈছে তাৰ নেক্সট কোৱেশ্চনটো এনেকুৱা ধৰণৰ আছে যে আমি কিয় ওপৰৰ ভিত্তি কৰি কোনো এটা জীৱিত নিমিত তাক ঠাৱৰ কৰিম যে প্ৰথমে এইটো আমি ডাইৰেক্টলি ক'ব পাৰোঁ আমি হৃদপিণ্ড আৰু হাওঁফাওঁৰ ক্ৰিয়া কৰি থাকিলে আমি এটাক জীৱিত বুলি কওঁ গতিকে এইটো একদম সৰু কোৱেশ্চন গতিকে ইমানখিনি ক'লে হৈ যাব তাৰ নেক্সট এটা কোৱেশ্চন কৈছে জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতৰ বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয় কেঁচা সামগ্ৰী বুলি কোৱাৰ লগে লগে আমি বুজিব লাগিব এটা জীৱ কেঁচা সামগ্ৰী হিচাপে খাদ্য পানী আৰু অক্সিজেন বাহিৰৰ পৰিৱেশৰ পৰা গ্ৰহণ কৰে কি খাদ্য পানী আৰু অক্সিজেন এইবিলাক হ'ল কেঁচা সামগ্ৰী বা ৰ মেটেৰিয়েল যে জীৱন ভৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়া অতি প্ৰয়োজন বুলি গণ্য কৰিবা গণ্য কৰিবলগীয়া প্ৰয়োজনীয় প্ৰক্ৰিয়া কি বুলি তোমালোকে ভাবা মই কম যে পৰিপুষ্টি শ্বসন পৰিবহন ৰেচন আদি এইকেইটাই খুব ইম্পৰ্টেণ্ট যে পৰিপুষ্টি অৰ্থাৎ খাদ্য খাব লাগিব শ্বসন মানে শ্বাস প্ৰশ্বাস ল'ব লাগিব পৰিবহন মানে আমাৰ এইবিলাক খাদ্যবিলাক স্থানান্তৰ কৰিব লাগিব ৰেচন মানে খাদ্যবিলাকৰ পিছত অৱশিষ্ট যিবিলাক অদৰকাৰী অপ্ৰয়োজনীয় বস্তু এইবিলাক মলত্যাগ কৰিব লাগিব বাহিৰত পেলাই দিব লাগিব গতিকে জীৱ এটা সুস্থ হৈ থাকিব এই প্ৰক্ৰিয়াৰে তাৰপিছত পাঠভিত্তিক প্ৰশ্ন তোমালোকৰ 1 নম্বৰ কৈছে স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজত পাৰ্থক্য লিখা যে টু ডিফাৰেন্স দিছে এইটো আমি কম যে ডিফাৰেন্সটো আমি এনেকুৱা ধৰণৰ এনসাৰটো লিখিম চাইছা না তোমালোকে নিশ্চয় অজৈব অণুৰ পৰা নিজৰ খাদ্য সংশ্লেষণ কৰে আৰু নিজৰ খাদ্য সংশ্লেষণ কৰিব নোৱাৰে যদিও আন জীৱৰ দেহ যেনে প্ৰাণীৰ পৰা খাদ্য সংগ্ৰহ কৰে ক্লোৰোফিল আৰু সূৰ্যৰ ৰশ্মিৰ প্ৰয়োজন হয় ক্লোৰোফিল আৰু সূৰ্যৰ ৰশ্মিৰ প্ৰয়োজন নহয় তাৰপিছত কি দিছে যে সালোকসংশ্লেষণ ঘটে ইয়াত সালোকসংশ্লেষণ নঘটে ঠিক আছে সেউজীয়া উদ্ভিদ আৰু কিছু বেক্টেৰিয়া ঘটে আৰু পতংগভূত উদ্ভিদ ঘটে ইমানখিনি লিখিলেই হৈ যাব ঠিক আছে যেনেকুৱা কলহ উদ্ভিদ এই পতংগভূত উদ্ভিদ ঘটে তাৰপিছত যেনেকুৱা তোমালোকৰ পৰপোষিত পুষ্টিৰ এটা উদাহৰণ হ'ল যে কলহ উদ্ভিদ হয় না এনেকুৱা তোমালোকে পাইছিলা ইয়াত চাই লোৱা সালোকসংশ্লেষণৰ প্ৰয়োজনীয় প্ৰতিটো উপাদানৰ উদ্ভিদে ক'ত পায় এইটো পানীত পায় কাৰ্বন ডাই অক্সাইড ক্লোৰোফিল এইবিলাকত পায় পানী কাৰ্বন ডাই অক্সাইড ক্লোৰোফিল আৰু সূৰ্যৰ ৰশ্মিৰ উপস্থিতি ঠিক আছে সালোকসংশ্লেষণৰ প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক'ত পায় এইবিলাক ইম্পৰ্টেণ্ট গতিকে সিমান ডিপলি পঢ়াৰ দৰকাৰ নাই জাষ্ট এইটো আমাৰ বুজিব লাগে তাৰপিছত আমাক দিছে আমাৰ পাকস্থলী এচিডৰ ভূমিকা কি আমাৰ পাকস্থলীত আসলতে কি এচিড আছে আমি কম হাইড্ৰক্লোৰিক এচিড আছে এই হাইড্ৰক্লোৰিক এচিডটো আমলিক নে ক্ষাৰকীয় আমি কম হাইড্ৰক্লোৰিক এচিড মানে হ'ল আমলিক যে ইয়াত লিখিম আমাৰ পাকস্থলী এচিডৰ ভূমিকা কি কোৱাৰ লগে লগে আমি আনসাৰবিলাক এনেকুৱা দিম যে পাকস্থলী নিঃসৰণ হোৱা এচিড হাইড্ৰক্লোৰিক এচিডৰ ভূমিকা উৎসেচকৰ ক্ৰিয়াৰ বাবে আমলিক মাধ্যম অব্যাহত ৰাখে উৎসেচকবোৰ সক্ৰিয় কৰে বেক্টেৰিয়া ধ্বংস কৰে ভাৰী এনজাইমৰ ক্ৰিয়া বন্ধ কৰে
ঠিক আছে ইমানকেইটা খুবই ইম্পর্টেন্ট ভেরি ভেরি মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো আৰু এবাৰ চাই ল'বা খুব ইম্পৰ্টেণ্ট এবাৰ স্ক্ৰীনশ্বট মাৰি ল'বা আৰু এইবিলাক লিখি ল'বা নোটছ কৰি ল'বা তাৰপিছত দিছে পাচক উৎসেচকৰ কাৰ্য কি এইবিলাক আমাৰ ইয়াৰ পৰা লিখিব লাগিব পাচক উৎসেচকৰ ৰসৰ সহায়ত জটিল আৰু শোষণ অযোগ্য খাদ্যৰ উপাদানবোৰ সৰল আৰু শোষণযোগ্য অৱস্থালৈ ৰূপান্তৰিত হয় শোষণ হ'ব পৰা কৈ ক্ষুদ্ৰান্তৰ খাদ্য কেনেকৈ পচন হয় এইবিলাক যাব লাগিব ক্ষুদ্ৰান্তৰত থকা আঙুলি সদৃশ প্ৰবৰ্ধক ভিলাই আভ্যন্তৰীণ অংশ অসংখ্য মৌলিক কণাৰে গঠিত ভিলাছাবোৰ এই সংকোচন প্ৰসাৰণ ইয়াৰ ফলত আন্তৰিক নলীৰ থকা সৰল উপাদানবোৰ ভিলাই আৰু কৈশিক নলিকাৰ বেৰ ভেদ কৰি অতি সহজে তেজৰ সোঁতত প্ৰৱেশ কৰে পাঠভিত্তিক প্ৰশ্নৰ এনেকুৱা ধৰণৰ কুৱেশ্যন যদি থাকে তুমি এনচাৰটো এনেকুৱা ধৰণৰ লিখি ল'বা জাষ্ট এইবিলাক এটা কুৱেশ্যন হ'লে এইবিলাকৰ এনচাৰটো এনেকুৱা হ'ব শ্বাস প্ৰশ্বাস অক্সিজেন আহৰণ কৰিবৰ বাবে পাকস্থলী জীৱতকৈ স্থলচৰ যে আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ সুবিধা কি এইটো কি দিছে যে শ্বাস প্ৰশ্বাস অক্সিজেন আহৰণ কৰিব পৰা স্থলচৰ জীৱতকৈ জলচৰ জীৱৰ সুবিধা কি যে জলচৰ জীৱই পানীত দ্ৰৱীভূত অক্সিজেনৰ পানীৰ পৰা শোষণ কৰে কিন্তু ইয়াত শতকৰা পৰিমাণ বায়ুতকৈ পানী কম যে বায়ুতকৈ পানী কম আছে তাত আৰু স্থলচৰ প্ৰাণীবোৰ শ্বাস কাৰ্যৰ বাবে জলজ প্ৰাণীৰ অপেক্ষা বেছি পৰিমাণ অক্সিজেন বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰে গতিকে জলচৰ জীৱতকৈ স্থলচৰ জীৱে অক্সিজেন গ্ৰহণ কৰাটো সুবিধাজনক কিন্তু অক্সিজেন পানীৰ পৰা শোষণ কৰে কিন্তু শতকৰা পৰিমাণত বায়ুতকৈ পানী কম এইটো যেন কুৱেশ্যন এনেকুৱা লাগে যে পানীতকৈ বায়ু কম এইটো হ'ব লাগে যেহেতু পানীৰ মাজতেই পানী তাত বেছি বায়ুহে কম গতিকে এইটো এনেকুৱা ধৰণৰ লিখিবলৈ চেষ্টা কৰিবা তাৰপিছতটো চাই লোৱা এইটো খুব ইম্পৰ্টেণ্ট কি প্ৰথাৰে জীৱসমূহ গ্লুক'জ জাৰিত হৈ শক্তিৰ উৎপন্ন হয় এইটো গ্লুক'জৰ সংকেত এইটো মনত ৰাখিবা আৰু এইটোৰ নাম মনত ৰাখিবা এইটোৰ নাম হ'ল পাইকোভিক এচিড এইটোৰ নাম হ'ল পাইকোভিক এচিড গতিকে এনেকুৱা ধৰণৰ মনত ৰাখিব লাগিব পাইকোভিক এচিড আৰু এটা অন্তিম কুৱেশ্যনটো ইফালে আহিলোঁ এই কুৱেশ্যনটোৰ নাম হ'ল মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহন হয় যে এইটো খুব ইম্পৰ্টেণ্ট মোষ্ট ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো তোমালোকে এবাৰ পঢ়া ইয়াৰ পৰা লিখা নোটছ বনোৱা ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক কৰি মোৰ লগতে থাকিবা বুলি মই তোমালোকক ধন্যবাদ জনাইছোঁ তোমালোকে মেট্ৰিকত লেটাৰ পোৱা তাৰে কামনা কৰিলোঁ